নমস্কাৰ। আজি এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 14 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গক লৈ বিতৰ্ক ৰাজনীতি কৰিবলৈ বিচাৰিছে বিধায়ক অখিল গগৈয়ে। জুবিনক জুবিন হৈ থাকিবলৈ দিয়ক, দোষীয়ে শাস্তি পাব লাগিব এদিন। 1200 পৃষ্ঠাৰ চাৰ্জশ্বিট একেদিনাই পঢ়িলে নেকি বিধায়ক অখিল গগৈয়ে। জুবিনকো কোনোবাই শেষ কৰিব পাৰে বুলি মোৰ বিশ্বাস নহয়। অখিল গগৈক সমালোচনা কৰি মন্তব্য প্ৰকাশ কৰে পবিত্ৰ মাৰ্গেৰিটাই। পৰৱৰ্তী খবৰ, মাজত মাত্ৰ এটা দিন। 16 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনালি, অপেক্ষাত ৰাজ্যবাসী। মাজত মাত্ৰ এটা দিন। 16 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনালি। আদালতৰ সন্মুখত হাজিৰ হ'ব লাগিব অভিযুক্ত। 2 বছৰ আগৰ পৰাই জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই, শেখৰজ্যোতি গোস্বামীয়ে। SIT চাৰ্জশ্বিটত এই ভয়ংকৰ তথ্য উল্লেখ। 4 জনক মূল অভিযুক্ত কৰি চাৰ্জশ্বিট দাখিল SITৰ। 12টা ভলিউমত দাখিল কৰা হৈছে চাৰ্জশ্বিট। অমৃত প্ৰভাৰ বিৰুদ্ধে প্ৰমাণ নষ্ট কৰাৰ অভিযোগ। চাৰ্জশ্বিট দাখিলৰ পাছতে বিস্ফোৰক তথ্য দিলে অধিবক্তা প্ৰদীপ কোঁৱৰে। বুট চোৰ গদি চোৰ, হাজাৰ হাজাৰ কংগ্ৰেছীৰ প্ৰতিবাদত কপিল দিল্লী। হাজাৰ হাজাৰ কংগ্ৰেছীৰ প্ৰতিবাদত কপিল দিল্লী। বুট চোৰ গদি চোৰ শ্লোগানেৰে ৰাজধানী দিল্লীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ। দিল্লীৰ ৰামলীলা ময়দানত AICCৰ বিশাল প্ৰতিবাদ ৰেলী। ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত সমবেত হৈছে হাজাৰ হাজাৰ কংগ্ৰেছী। অসম কংগ্ৰেছৰ নেতৃত্বও অংশ লৈছে প্ৰতিবাদ। হাজাৰ হাজাৰ কংগ্ৰেছীৰ প্ৰতিবাদত কপিল দিল্লী। বুট চোৰ গদি চোৰ শ্লোগানেৰে ৰাজধানী দিল্লীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ। দিল্লীৰ ৰামলীলা ময়দানত AICCৰ বিশাল প্ৰতিবাদ ৰেলী। ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত সমবেত হৈছে হাজাৰ হাজাৰ কংগ্ৰেছী। পৰৱৰ্তী খবৰ, চামগুৰিত কংগ্ৰেছৰ চূড়ান্ত বিসম্বাদ। 2 ফৈদত বিভক্ত কংগ্ৰেছ কৰ্মী। তানজিলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কংগ্ৰেছ কৰ্মী। কোনো পদ্যেই গ্ৰহণ নকৰে সংসদ পুত্ৰ তানজিল হুছেইনক। ৰকিবুল হুছেইনে বীৰত্ব খটুৱাই পুত্ৰক প্ৰাৰ্থিত্ব দিলে ফলাফল ভাল নহ'ব বুলি শংকা। সাংসদ ৰকিবুল হুছেইনৰ নেতৃত্ব এতিয়া আৰু নচলে চামগুৰিত। সাংসদ পুত্ৰ তানজিল হুছেইনক অযোগ্য প্ৰাৰ্থী যোগ্য বুলি বিবেচনা। কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ যোগ্য, দক্ষ আৰু অভিজ্ঞ প্ৰাৰ্থীৰ দাবী স্থানীয় লোকৰ। সাংসদৰ পুত্ৰ বুলিয়েই যাতে প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰে, নহ'লে চামগুৰি উপ নিৰ্বাচনৰ দৰেই ফলাফল পাব বুলি সকিয়নি। মিয়া জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰিব পৰা স্থানীয় প্ৰাৰ্থীৰ দাবী এইসকল কংগ্ৰেছ কৰ্মীৰ। কংগ্ৰেছৰ এটা গোটে বিগত 2 মাহ ধৰি কৰি আছে বিকল্প দান। কংগ্ৰেছৰ প্ৰাৰ্থীৰ দাবীদাৰ ওলাইছে কেইবাজনো প্ৰাৰ্থী। তানজিলৰ বিকল্প হিচাপে 21 জনীয়া প্ৰাৰ্থীৰ তালিকা সাজু কৰিছে একাংশ কংগ্ৰেছ কৰ্মীয়ে। পৰৱৰ্তী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী গড়। প্ৰস্তুত PMOৰ নতুন হিতাধিকাৰীৰ তালিকা। চৰকাৰী গড় নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMOৰ গড়। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকীঘৰ লাভ কৰাৰ পৰা। জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী গড়। ইয়াৰ পাছতে সম্পূৰ্ণ প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং। কিস্তি হিচাপত ধন দিয়া হ'ব গড় নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে গড়ৰ ফাউণ্ডেশ্যন বনাব লাগিব। গড় বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। গতিকে PMOৰ ধন পোৱাৰ লগে লগে গড় বনাওক, এই আহ্বান মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। গৰিমা গাৰ্গে আক্ষেপ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে জুবিনক হত্যা কৰি আমাৰ ঘৰখনক সন্মান কৰিলে। কি দুখ কৰিছিল জুবিনে? সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এই মন্তব্য। পৰৱৰ্তী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। মাশাআল্লাহ,
বাবৰি মছজিদ নিৰ্মাণৰ বাবে এজন ব্যক্তিয়ে গোপনে ৮০ কোটি টকা দান কৰিলে। হুমায়ুন কবিৰে কয় যে কেৱল এজন ব্যক্তিয়ে মছজিদ নিৰ্মাণৰ বাবে ৮০ কোটি টকা দান দিয়াৰ প্ৰতিশ্ৰুতি দিছে, যদিও তেওঁ দানকাৰীৰ পৰিচয় প্ৰকাশ কৰিবলৈ অনিচ্ছুক। তথাপিও এমাহৰ ভিতৰত এই দান পৰিশোধ কৰা হ'ব বুলি জনোৱা হৈছে।